পাহাৰৰ ওপৰত এইটো হৈছে গীতা মন্দিৰ। এই মন্দিৰটো কেনেকৈ বনালে, কোনে বনালে বা কেনেকৈ সৃষ্টি হ'ল, ইয়াৰ বিষয়ে জানিম। আমাৰ মন্দিৰৰ ভিতৰত পুৰোহিতসকল আছে, তেওঁলোকক কথা পাতোঁ। মন্দিৰৰ ভিতৰত যাওঁ। ইফালে ডাঙৰ ফিল্ড এখন আছে। এইটো ইয়াতে যজ্ঞ হয়। চেণ্ডেলযোৰ বাৰু খুলি ল'লোঁ, মন্দিৰৰ ভিতৰত সোমাওঁ। মন্দিৰত সোমাই যাওঁ ভিতৰত। মন্দিৰত আছে দেৱসকল বহি আছে। খুব ধুনীয়া মন্দিৰ, ইয়াতে বহুত মানুহ হয়। গীতা মন্দিৰ বুলি কয় এইটো, গীতা মন্দিৰ। ओम नमो ब्रह्मण्य देवाय गो ब्राह्मण हिताय च जगद्धिताय कृष्णाय गोविंदाय नमः। ओम मूकं करोति वाचालं पंगुं लंघयति गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं। प्रभु भगवद् विष्णुदेवता তোমার শরণতে সেবকে সাষ্টাঙ্গে প্ৰণিপাত কৰিছে। এই জানপথৰ ক্ষেত্ৰলৈ সন্তুষ্ট হৈ সেৱকৰ স্বকীয় মনত অভিষ্ট দিবই কোনো বিঘ্নেদি স্পৰ্শ নকৰা হয় নিৰ্বিঘ্নে নিৰাপদে বহুকালে ৰক্ষা কৰিব। জয় ভগৱৎ বাসুদেৱ বিষ্ণুদেৱতা পুত্ৰ নহওক হৰিপুলু হৰিপুলু হৰিপুলু। প্ৰভু নমস্কাৰ। নমস্কাৰ। মই গীতা মন্দিৰৰ বিষয়ে জানিব আহিছিলোঁ। গীতা মন্দিৰটো কেনেকৈ হ'ল বা তেওঁ প্ৰভুক কোনে আনিলে কওকচোন অলপ। এইটো 1975 চনত এপ্ৰিল মাহত 15 তাৰিখ বহাগৰ 1 তাৰিখে তেতিয়া পাঞ্জাৱৰ মুখ্যমন্ত্ৰী আছিল, পিছত গৈ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হয় জ্ঞানী জেল সিঙৰ দ্বাৰা এই মন্দিৰটো আধাৰশিলা স্থাপন কৰিছিল। তাতো এটা সম্পৰ্ক এটা আছে, অসমৰ মুখ্যমন্ত্ৰী তেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল আৰু তেতিয়া পাঞ্জাৱৰ তেওঁ ৰাজ্যপাল হৈ আছিলে মহেন্দ্ৰ মোহন চৌধুৰী। তো তেওঁ তেনেকৈ আনিলে, আনি এই মন্দিৰভাগ স্থাপন কৰিলে। তাৰপিছত এইটো 1981 চনৰ বহাগৰ 1 তাৰিখে এইটো ৰাইজৰ কাৰণে মুকলি কৰি দিয়ে। অৰ্থাৎ 81 চনৰ পৰা আজিলৈকে কণ্টিনিউ ধাৰাবাহিকভাৱে পূজা পাঠ চলি আহিছে তেনেকৈ। আৰু মূৰ্তিজনা আনিছে উৰিষ্যাৰ পৰা। এই এওঁ যে আছে এই মূৰ্তিটো উৰিষ্যাৰ পৰা অনা আছে। মাৰ্বল গোটেইখিনি মাৰ্বল, গোটেই মাৰ্বল একদম তলৰ পৰা ওপৰলৈ। তলখিনি নহয়, আগতে বেলেগ আছিল, হা। এতিয়া অলপ ৰেনোভেট কৰিছে মন্দিৰটো, সেইকাৰণে অলপ বেলেগ হ'ল। আৰু ইয়াতে শালিগ্ৰাম কেইটা আছে? শালিগ্ৰাম 8জনা আছে। চব আপুনিয়ে চাই? আজি 25-26 বছৰ ধৰি ইয়াত ময়ে চোৱা চিতা কৰি আছোঁ। এইখিনি সময়ৰ ভিতৰত আপুনি আৰম্ভণিৰ পৰা আজিৰ তাৰিখলৈকে প্ৰভুৰ দৰ্শন বা ছিগনেল কিবা পাইছে নেকি? আগতে পাইছিলোঁ। কেনেকুৱা ধৰণৰ? জাষ্ট এদিন জন্মাষ্টমী সময়তো ৰাতি 12টা বজাৰ পিছত ইয়াতে শিশুৰ মাত শুনা পাইছিলোঁ আমি, আৰু প্ৰায় সপোনতো দেখা পাওঁ তেনেকুৱা। আৰু বিশেষকৈ মন্দিৰটো এটা খুব মহিমা আছে, বিশেষকৈ বেমাৰৰ ক্ষেত্ৰত বহুত জাগ্ৰত আৰু বহুত প্ৰমাণ দিছে, এনেকুৱা অলেখ উদাহৰণ আছে। আৰু এটা ইনচিডেণ্ট এটা আছে, এগৰাকী পৰিশ্ৰম বড়ো মাইকী মানুহ এগৰাকী, তেওঁ সপোনত প্ৰথম বাবাক দেখা পাইছিল। তেওঁ সপোনত দেখিলে, গুচি গ'ল, লাইটলি ল'লে কথাটো। নেক্সট 4 বছৰ পিছত আকৌ দেখা পাইছে, কি মন্দিৰ নাম নাজানে, ক'ত আছে একো নাজানে, এনেকৈ ওলাই আহি গোটেই গুৱাহাটী বিচাৰি ফুৰিছে, ফুৰি ডাউন টাউন পালে। তেওঁ সপোনত যিটো দেখিছে সেই অৱয়বটো মানুহৰ আগত বৰ্ণনা কৰিছে। কোনোবা গীতা মন্দিৰত অহা মানুহ আছিল চাগে, তেওঁ ক'লে বোলে এইটো নিশ্চয় গীতা মন্দিৰ হ'ব। তেওঁ ট্ৰেকাৰ উঠাইছে, ডাউন টাউনৰ পৰা আহি নামি ইয়াতে সন্মুখত একদম দীঘল কৰি সেৱা চেৱা কৰিছে। তেতিয়ালৈকে মই গম নাপাওঁ কি হেৰি, বহুতেই কৰে। তাৰপিছত ভিতৰত আহি
তেওঁ মানে সপোনত যেনেকৈ দেখিছে এডজেটিছ তেনেকৈ দেখা পাইছে প্ৰায় আচৰিত হৈ সেৱাসকলক কোৱাৰ পিছতে মোৰ আগত কথাখিনি বৰ্ণনা কৰিলে সেই তেতিয়া মই আচৰিত হ'লোঁ কিন্তু মই মানুহৰ নামটো সোধা নহ'ল কিন্তু গৰেশ্বৰ বুলি কৈছিলোঁ তেনেকুৱা বহুত উদাহৰণ আছে এই য'ত শান্তি পথত থাকে মানে মাইকী মানুহ তেওঁৰ ল'ৰা ছোৱালী বিয়া নহয় এজ মানে বয়স উকলি গৈছে তো ইয়াতে তেতিয়া আমাৰ দবাটো মানে ছালখন ফাটিছিল ক'লে যদি ল'ৰা ছোৱালী যদি বিয়া হয় মই দবাটো ৰিপেয়াৰিং কৰি দিম আমাৰ ভিতৰত ছোৱালীৰো বিয়া হ'ল ল'ৰাৰো বিয়া হ'ল লগালগ কিন্তু আহি দবাটো ৰিপেয়াৰিং কৰি দিছে তেনেকুৱা মানে বহুত আছে বহুত আছে বাট আপোনাৰ এই দিনৰ ভিতৰত তেওঁৰ কিবা দৰ্শন স্পৰ্শ বা শব্দ কিবা দিনত তেনেকৈ ঠিক নাপাওঁ কিন্তু আগতে এটা বস্তু প্ৰায় অনুভৱ হৈছিল তেওঁ কেতিয়া মুখখন চালে গম পাওঁ তেওঁ বিৰাট প্ৰফুল্লিত হৈ থাকে কেতিয়া খুব উদাস মনে থাকে কেতিয়া দুখত থাকে তেনেকুৱা আৰু তেওঁ মানে মুখখন চালে গম পায় আৰু সকলোৱে এই বস্তু ফিল কৰিব নোৱাৰে কিন্তু প্ৰায় মানুহ যিখিনি মানুহ আহি থাকে তেওঁলোকে কয় কিন্তু আজি একদম বাবা বহুত আনন্দত আছে সেইটো বস্তু প্ৰায় আছিলেই এতিয়া কাম কৰাৰ পিছৰ পৰা সেই বস্তু নোহোৱা হৈছে কিন্তু আমাৰ এটা মন্দিৰটো গোটেই মানে ৰিপেয়াৰিং হৈছিল সেই মিস্ত্ৰী চুলে তাৰপিছৰ পৰা সেই শক্তিটো অকণ নাইকিয়া আছে একদম সঁচা কথা কৈছোঁ এতিয়া লাহে লাহে আকৌ আহিব বাৰ্ষিক উৎসৱ হিচাপে কি হয় ইয়াতে জন্মাষ্টমী ৰাস পূৰ্ণিমা দৌল পূৰ্ণিমাৰ পূজা আৰু বহাগৰ এক গীতা উৎসৱ বুলি এটা উৎসৱ পালন কৰা মানে বছৰত 4টা হয় দৌল পূৰ্ণিমা বহুত হয় মানে খুব ডাঙৰ হয় এই গোহাঁই ঘূৰাই নেকি 3 দিনীয়াকৈ হয় প্ৰথমে অধিবাস হ'ব তাৰপিছত মেঘদাগ হয় নেক্সট দিনাখন মেইন পূজা ভাগ হয় হোম হয় তাৰ পিছদিনাখন মানে হেৰি হয় গোসাঁই ফুৰাবলৈ এই দৌল পূৰ্ণিমাত পূৰাই বাকী মান্থলি কিবা পূজা হয় নেকি মানুহে ব্যক্তিগতভাৱে ইয়াত নাৰায়ণ পূজা বিষ্ণু পূজা চলি থাকে এইটো কি অনুষ্ঠান হয় মানে মন্দিৰৰ বিয়া বাৰীবিলাক হয় বিয়া উপনয়ন চোলাকৰণ বিষ্ণু পূজা নাৰায়ণ পূজা এই মন্দিৰৰ ভিতৰত হয়নে বাহিৰত এইবিলাক এনেই বিষ্ণু পূজা নাৰায়ণ পূজা মন্দিৰৰ ভিতৰতে হয় বাকী বিয়া বাৰৰ বাহিৰত এইবিলাক বাহিৰত আপোনালোকৰ মন্দিৰত মানে আপোনালোকৰ পুৰোহিত ষ্টাফ কেইজন মেইনলি আমি দুজন থাকোঁ এজন মোক সহায় কৰা আৰু মই মেইন হিচাপে আছোঁ এই গোহাঁইক ধোৱা কিবা টাইম টেবুল বা দৰ্জা বন্ধ কৰা কিবা টাইম টেবুল থাকে নেকি আছে গোহাঁইত ধোৱাৰ টাইমটো নাই মানে বহুতে আমি আগতে ৰাতিপুৱা সোনকালে ধুৱাইছিলোঁ বহুতে কয় যে পূজা ভাগ পালে বা দেখা পালে ভাল লাগে মনটো ভাল লাগে সেই তেনেকৈ আৰু তথাপি 9টা 10টা ষ্টাৰ্ট কৰোঁ আৰু এনেই 1টা বজাত মন্দিৰ বন্ধ হয় 1টা বা 3টালৈকে বন্ধ থাকে 3টাৰ পৰা আকৌ 7টালৈকে খোলা থাকে আৰু সন্ধিয়া টাইমত গোহাঁইৰ আৰতি হয় সেইটো টাইম টেবুলটো নাই সেইটো টাইম টেবুল আছে মানে সন্ধিয়া ঠিক লগাৰ লগে লগে হয় আৰু মানে ঠাণ্ডা দিনত আগবাঢ়ি আহে আৰু গৰম দিনত পিছুৱাই যায় তেনেকুৱা আমি গোহাঁই শালিগ্ৰাম গোহাঁই ইয়াতে মহাপ্ৰভুক থাপনি থৈছে চাওক শালিগ্ৰাম গোহাঁই এইজনৰ কিন্তু আমাৰ প্ৰতিদিনৰ মালিক যে জয়ন্ত বৰুৱা তেওঁৰ ঘৰৰ হেৰি হয় তেওঁ পুৰোহিতৰ অফিচ লোৱাৰ কাৰণে ইয়াতে থৈ গৈছে এই বাকীবিলাক গোহাঁই কোনোবাই দিছে নে আগৰ মন্দিৰৰে মন্দিৰ নহয় পুৰণে কোনটো গোহাঁই আছিলে শালিগ্ৰাম পুৰণা একদম পুৰণা এইটো এই দুইজনা তেওঁ কেতিয়া আনিছিল গম পায় নেকি মানে 2001 চনত কোনোবাই পুৰোহিতে দিছিল নহয় এইটো আমাৰ গুৱাহাটী মেডিকেল কলেজৰ প্ৰিন্সিপাল আছিল ব্ৰজমোহন গোস্বামী তেওঁলোকৰ ককাকে পোৱা আৰু তেওঁলোক অতি দুখীয়া আছিল সেই তেওঁলোক এই শালাগ্ৰামজনে মানে আজি গোটেই পৰিয়ালটো গোটেই অসমত চিনি পায় আজি ব্ৰজমোহন গোস্বামী বুলি ক'লে বা বীৰেণ গোস্বামী বুলি ক'লে বা বসন্ত গোস্বামী বুলি ক'লে নলবাৰী কলেজৰ প্ৰিন্সিপাল আছিল বীৰেণ গোস্বামী আছিলে আপোনাৰ PWD চিফ ইঞ্জিনিয়াৰ তেনেকুৱা গোটেই ফেমিলি মানে একদম ডাঙৰ মালিনী গোস্বামী যে বীৰেণ গোস্বামী ৱাইফ হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ হেৰি আছিলে অসমীয়া ধৰি লওক এইটো কিমানমান চনৰ ঘটনা গোহাঁইত থোৱা 250 বছৰ 300 বছৰ বুলি তেওঁলোকে কৈছে আৰু 250-300 বছৰ বাপৰে এই লক্ষ্মীনাৰায়ণ এইজনে একদম মানে হেৰি ধৰণে পাতল হৈ গৈছে সেই একে শালাগ্ৰামৰ লগত একেলগে অহা প্ৰায় 300 বছৰ পুৰণি হ'ব এই যোন পিতলৰটো বা 250 বছৰ পুৰণা এই 12 কপাল পিছত প্ৰভু নমস্কাৰ আপুনি কিবা গোহাঁইৰ দৰ্শন হৈছে নেকি বা দেখা পাইছে নেকি তেনেকুৱাকৈ দেখা নাই মই দিনত সপোনত দেখিছোঁ দেখা পায় এই মন্দিৰটোৰ
কাহিনী আপোনালোকে গম পালে প্ৰভুৰ চৰণত মই আহিছিলোঁ ফুলপা দিবৰ কাৰণে সেৱা জনালোঁ গতিকে এই গীতা মন্দিৰৰ ওচৰত আহক আপোনাৰ যে কিবা মনৰ দুখ আছে অভাৱ অভিযোগ বা প্ৰভুৰ চৰণত মানে নানান ধৰণৰ বাধা বিঘিনি আছে প্ৰভুক অৰ্পণ কৰক পুৰোহিতক থৈ দিয়াৰ অৰ্পণৰ পুৰোহিতক দক্ষিণা দি তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰক আৰু প্ৰভুৰ ওচৰত আহক আপোনালোকে চিয়'ৰ ছাকচেছ মোৰ ভিডিঅ'টো চালে গম পালে গতিকে প্ৰভুৰ চৰণত আহক ফুলপা দিয়ক নিজৰ ল'ৰা ছোৱালীক লৈ আহক প্ৰভুৰ আশীৰ্বাদ লওক ভৱিষ্যতে যেন আপোনালোক অভাৱ অভিযোগ অপায় অমংগল বেমাৰ আজাৰবিলাক দূৰ হয় তাৰে কামনা কৰিছোঁ আপোনালোকে আশীৰ্বাদ গ্ৰহণ কৰক কিনো ক'ম প্ৰভুৰ পুৰোহিতজনে আহি ইয়াৰ হিষ্ট্ৰী ইয়াৰ গীতা মন্দিৰৰ কাহিনীটো জানক আৰু হেঁপাহ পলাই ফুলটো দিব প্ৰভুৱে নিশ্চয় আশীৰ্বাদ কৰিব ধন্যবাদ